উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ লগে লগে সকলো যি বিদ্যালয় আছে বিদ্যালয়ত এতিয়া উখল মাখল পৰিৱেশ। মই উপস্থিত আছোঁ বিৰলেন একাডেমি আৰু মঙলদৈ যি বিৰলেন একাডেমি মই প্ৰথমতে পৰিৱেশ দেখুৱাম। এই হৈছে বিৰলেন একাডেমি আৰু বিৰলেন একাডেমি এবাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ যি আজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ফলাফলৰ এটা ভাল যি ফলাফল দেখুৱাবলৈ সক্ষম হৈছে এইসকল ছাত্ৰ ছাত্ৰী। এতিয়া আনন্দত মতলীয়া হৈ গৈছে এই অকল ছাত্ৰ ছাত্ৰীয়ে, যিহেতু যিখন এই বিদ্যালয়খন আছে বিৰলেন একাডেমি যিখন বিদ্যালয়খনৰ এতিয়া যি ফলাফলসমূহ সুন্দৰ হৈছে। সুন্দৰ হোৱাৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলে এতিয়া এই বিদ্যালয়ত যি ঘোষণা কৰিলে, যি বিদ্যালয়ৰ যি ঘোষণা যি ৰিজাল্ট ঘোষণা কৰিলে, ৰিজাল্ট ঘোষণা কৰাৰ পিছতে এইসমূহ ছাত্ৰ ছাত্ৰীয়ে এতিয়া যি আনন্দত এক উখল মাখল পৰিৱেশ দেখুৱায় এই বিদ্যালয়খনৰ। এই হৈছে এক সুন্দৰ পৰিৱেশ। যিহেতু এইবাৰ যি বিৰলেন একাডেমিৰ যি ফলাফল যি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিলে, ঘোষণা কৰাৰ পিছতেই যি ছাত্ৰ ছাত্ৰীসকলে আচলতে যে এক উখল মাখল পৰিৱেশ, যিহেতু সঞ্চালকগৰাকী আছে তেখেতৰ পৰা আমি আচলতে জানিম এক সুন্দৰ ৰিজাল্ট হৈছে আপোনালোকৰ এইবাৰ। হয় সুন্দৰ ৰিজাল্ট, আগতকৈ ভাল বুলিয়ে ক'ব লাগিব। আজি আমি আশা কৰিছিলোঁ যে মানে ষ্টেণ্ড থাকক, কিন্তু এইটো উঠাই দিলে আমাৰ দুৰ্ভাগ্য। কাৰণ আমাৰ যোৱা কিছু বছৰ ধৰি আমাৰ ইয়াৰ পৰা এতিয়ালৈকে 14গৰাকীয়ে ষ্টেণ্ড কৰিছে আৰু 23জন ছাত্ৰ ছাত্ৰীয়ে ষ্টেট হাইছ মাৰ্ক পাইছিলে। এইবাৰো আমাৰ আহিলে, যোৱাবাৰ 5জন আছিলে, এইবাৰো ষ্টেট হাইছ 3গৰাকীয়ে পালে, সত্ৰীয়া ডান্সত 2গৰাকীয়ে পালে আৰু চাইকলজিত 1গৰাকীয়ে পালে। গতিকে আৰু অভাৰঅল ৰিজাল্ট গোটেই আৰু তিনিটা ষ্ট্ৰীমৰে ভাল। থাৰ্ড ডিভিজন অলমষ্ট নীল হৈ গৈছে আমাৰ, বাট এজন নে দুজন থাকিলেগৈ থাৰ্ড ডিভিজন। গতিকে সেইটো আমাৰ এটা সফলতা বুলি ক'ব পাৰোঁ। আমি থাৰ্ড ডিভিজনটো নোহোৱা কৰিবলৈ সক্ষম হৈছোঁ। গতিকে অভাৰঅল ৰিজাল্ট যথেষ্ট ভাল। আমি অত্যন্ত সুখী। এইবাৰ যদি ষ্টেণ্ড থাকিল হয় তেতিয়াহ'লে হয় নিশ্চয় থাকিলে, আমাৰ পজিশ্যন থাকিল হয়, কিন্তু এতিয়াতো সেইটো নাই আৰু সেইটো আৰু এটা দুখ লগা কথা হৈ গ'ল। যোৱাবাৰো সেনেকুৱা হৈছিলে, যোৱাবাৰ 3গৰাকী আছিলে, এইবাৰো 2গৰাকীমান থাকিল হয়, সেইটো নোহোৱা হ'ল। সেইটোতো দুখ থাকিব সদায়। আচলতে 10গৰাকীৰ ভিতৰত 2গৰাকী আচলতে এই বিদ্যালয়খনত থাকিল হয়, কিন্তু যিহেতু এই বিদ্যালয়খনৰ যেতিয়া এই ষ্টেণ্ডটো উঠাই দিলে চৰকাৰে, দিয়াৰ পিছতে আচলতে মই তোমালোকৰ এইবাৰ ৰিজাল্ট কেনেকুৱা? নমস্কাৰ, মোৰ নাম শ্ৰী তনুশ্ৰী ডেকা। মই চাইকলজি ষ্টেট হাইছ পাইছোঁ 99 আৰু মোৰ অভাৰঅল পাৰ্চেণ্ট 93.2। কেনেকুৱা ভৱিষ্যত কেনেকুৱা আশা? মই চাইকলজি পঢ়িম বুলি ভাবিছোঁ ভৱিষ্যতলৈ, বেচেলাৰ্ছ কৰিম বুলি ভাবিছোঁ চাইকলজিত, তাৰপিছত টিচিং লাইনত যাম বুলি ভাবিছোঁ। আৰু এই বিদ্যালয়খন আচলতে যি সত্ৰীয়া নৃত্য আছিল, সত্ৰীয়া নৃত্য বা সত্ৰীয়া নৃত্যৰ যি পাঠদান কৰিছিলে, সত্ৰীয়া নৃত্যৰ 98% পাবলৈ সক্ষম হৈছে, কেনেকুৱা? হয়, মোৰ নাম মেঘালী শৰ্মা, মই বিৰলেন একাডেমিৰ পৰা পাছ কৰিছোঁ। সত্ৰীয়াত মই ৰূপশিখা মেমৰ তাতে 2 বছৰ পঢ়িছোঁ। মেমেও কষ্ট কৰিছে। মই সত্ৰীয়াত 98 পাইছোঁ ষ্টেট হাইছ মাৰ্ক, আৰু মই এইটো পাৰফৰ্মিং আৰ্টছ হিচাপে আগুৱাই লৈ যাম বুলি ভাবিছোঁ সত্ৰীয়াটো। আৰু চাইকলজি আৰু যি সত্ৰীয়া নৃত্য আছে, সত্ৰীয়া নৃত্যত ৰিজাল্ট ঘোষণা কৰাৰ পিছতে এক সুন্দৰ যি ৰিজাল্ট কৰিছে এই বিৰলেন একাডেমিত। আৰু যি সত্ৰীয়া নৃত্যৰ যিগৰাকী শিক্ষয়িত্ৰী আছে, শিক্ষয়িত্ৰীগৰাকীৰ পৰা আমি আচলতে জানিম কেনেকুৱা আপোনাৰ যি সত্ৰীয়া নৃত্য আপুনি শিকায়। আপুনি এজন শিক্ষাগুৰু বুলি ক'ব লাগিব, আৰু এই শিক্ষাগুৰু আপুনি যি ছাত্ৰ ছাত্ৰীয়ে আজি সুন্দৰ ৰিজাল্ট কৰিছে। হয়, তাৰ বাবে খুবেই সুখী। আমাৰ বিৰলেন একাডেমিৰ ৰিজাল্ট খুবেই ভাল হৈছে বাৰু, আশা কৰা মতেই হৈছে, তথাপিতো আৰু আশা কৰোঁ আমি। কিন্তু তাৰ লগতে আমাৰ 2টি ছাবজেক্টত এইবাৰ ষ্টেট হাইছ মাৰ্ক পাবলৈ সক্ষম হৈছে, চাইকলজি আৰু সত্ৰীয়াত আগতেও ষ্টেট হাইছ মাৰ্ক পাইছে, কিন্তু এইবাৰ 2গৰাকীয়ে একেলগে পোৱাত খুবেই ভাল লাগিছে। দৰং জিলাত আমাৰ বিৰলেন একাডেমিতেই প্ৰথমবাৰৰ বাবে আমি আজি 10 বছৰ হ'ল সত্ৰীয়া বিষয়টো অন্তৰ্ভুক্ত কৰা, আৰু গুৰু দুজনাৰ যি সৃষ্টিৰাজি সেইখিনিক ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেকৈ বিলাই দিবলৈ চেষ্টা কৰা হৈছে। আমি চেষ্টা কৰিছোঁ, যিহেতু মই সত্ৰীয়া নৃত্যৰ লগত জড়িত, আৰু মেঘালী শৰ্মা আৰু হীৰামণি ডেকা 2গৰাকীয়ে 98কৈ পাইছে। গতিকে আৰু বাকী আটাইখিনি ছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে সত্ৰীয়া বিভাগৰ। তাৰ বাবে খুবেই সুখী মোৰ বিষয়টোত পোৱা বাবে। আচলতে যি বিদ্যালয়, যি বিৰলেন একাডেমি বিদ্যালয়খনৰ আচলতে যি ফলাফল ঘোষণা কৰাৰ পিছতে একে আনন্দময় পৰিৱেশ সৃষ্টি হৈছে। যিহেতু এই ৰিজাল্টখনৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে এইবাৰ উচ্চতৰ মাধ্যমিক, সকলো ছাত্ৰ ছাত্ৰীয়ে এটা সুন্দৰ ৰিজাল্ট কৰিছে, কি ক'ব? খুবেই ভাল লাগিছে ৰিজাল্টটো শুনি, আৰু যিহেতুকে চাইকলজি আৰু সত্ৰীয়া বিষয়টোত এইবাৰ ষ্টেট হাইছ আহিছে,
খুবেই ভাল লাগিছে আগলৈও এনেকুৱা ৰিজাল্ট পাম বুলি আশা থাকিল আৰু আশা কৰা মতেই ৰিজাল্টবিলাক পাইছোঁ বাৰু আৰু প্ৰত্যেক বছৰে আমাৰ ব্ৰিলিয়েণ্ট একাডেমীৰ যিহেতুকে ৰিজাল্টখিনি বহুত বেছিয়ে ভাল পাওঁ আগলৈ আৰু বেছি ভাল পাম বুলি আশা থাকিলে সকলো মনৰে আচলতে শিক্ষক শিক্ষয়িত্ৰী সকলোৰে এতিয়া মনটো ভাল লাগিছে যিহেতু যি ৰিজাল্ট আচলতে সুন্দৰ কৰিছে আৰু ভৱিষ্যতেও যাতে এই বিদ্যালয়খন আৰু সুন্দৰ ৰিজাল্ট কৰিব পাৰে তাৰে চেষ্টাত অব্যাহত ৰাখিছে